Namaskar and welcome to eKaksha. My name is Zepolindas and today we are going to discuss part 4 of lesson number 2, the golden touch. In today's session, we are going to discuss activity number 7A, B and C. So without much delay, let's start with our activities. So activity number 7 is basically grammar activity. Here it says, let's learn some grammar. Okay. 7A, read the following sentences and notice the underlined words. So, here it says, there are 5 sentences and some words are underlined. So, let us check what are these underlined words. So, প্ৰথমতে আমি sentence কেইটা পঢ়ি লওঁ. Sentence number 1. He constantly looked for ways to get money and gold. So, here the underlined word is look. Okay? ইয়াত কি কৈছে? যে তেখেতে কি হৈছিলে constantly সদায় বিচাৰিছিলে for ways to get money and gold. কেনেকে আৰু gold, সোণ আৰু পইচা কেনেকে আৰু আহৰণ কৰিব পাৰি তাৰে সব সময়তে উপায় বিচাৰি ফুৰিছিলে. Okay, looked. Sentence number 2. He treated the divine spirit very well. তেখেতে পবিত্ৰ আত্মা divine spirit খুব ভালকৈ কি কৰিছিলে? Treated, খুব ভালকৈ ব্যৱহাৰ কৰিছিলে. ঠিক আছে? Number 3. He wanted to taste the magical power. তেওঁৰ যি যাদুকৰী শক্তি সেইটো পৰীক্ষা কৰিব বিচাৰিছিলে. Wanted. Number 4. The divine spirit granted the king his wish. পবিত্ৰ আত্মাজনে, the divine spirit, পবিত্ৰ আত্মাজনে কিঙক কি কৰিছিলে? Wish, বৰ কি কৰিছিলে? Granted, মঞ্জুৰ কৰিছিলে. Last sentence, sentence number 5. He rushed to the palace. তেখেতে rush, খুব বেগা বেগিকে দৌৰা দৌৰিকৈ তেওঁ ৰাজপ্ৰসাদৰ পিনে গৈছিলে. এতিয়া কি কৈছে? ইয়াতে বক্সত কি কৈছে চোৱা? The sentences given above refer to action that happened before. এতিয়া তোমালোকে যদি মন কৰা ইয়াত যিমান কেইটা সেন্টেন্স আছে এই আটাইবোৰ সেন্টেন্সে কি কৈছে? এনেকুৱা এটা একচনৰ কথা কৈছে, এনেকুৱা এটা কামৰ কথা কৈছে যেটো বিফোৰ অতীতত হৈ গৈছিলে. ঠিক আছে? ইয়াত তোমালোকে দেখা পাইছা যে ইয়াতে look বুলি কৈছে. He constantly looked for ways to get money and gold. তো বিচাৰি ফুৰিছিলে, অতীতৰ কথা কৈছে. He treated the divine spirit very well. গোটেই কিটা underline word বিলাক কি word হয়? They are verbs. Because verbs are those words that shows an action. Action word বুলিও আমি ভাৰবোৰক কওঁ যে sentence এটাত যিবোৰ শব্দৰ কোনো কাৰ্য কৰা বা হোৱা বুজায় তাক কয় verb. আৰু ইয়াত যিকেইটা underline word আছে এই গোটেই কেইটা হল কি? These are all verbs. ঠিক আছে? আৰু এই verb কেইটা গোটেই কেইটাই verbe সেই কাৰ্যটো কেতিয়া হোৱা বুজাইছে? অতীতত, before, এতিয়া এই মাত্ৰ হৈ থকা নাই বা ভৱিষ্যতে হ'ব সেই বুলি কোৱা নাই. যিবোৰ কাম already হৈ গৈছে তাৰ কথা কৈছে. Okay? So next তোমালোকক কি কৈছে চোৱা? All the sentences talk about actions that happened before. When we যেতিয়া আমি যিবোৰ action before অতীতত হৈ গৈছে সেই action বিলাকৰ কথা গোটেই কেইটা sentence কৈছে. When we talk about events or actions that
took place at a definite time in the past, we use verbs in the simple past tense. So, ইয়াত এটা কথা কৈছে কি বুলি কৈছে যেতিয়া কোনো ইভেন্ট বা অ্যাকশন কোনো এটা কাৰ্য কোনো এটা ঘটনা যেতিয়া took place কি হয় সংঘটিত হয় took place মানে সংঘটিত হয় at a definite time in the past অতীতৰ এটা সময়ত যেতিয়া কোনো ঘটনা এটা বা কোনো কাৰ্য এটা সংঘটিত হয় তেতিয়া আমি ভাৰ্বৰ কোনটো ফৰ্ম ব্যৱহাৰ কৰো simple past tense okay ইয়াৰ আগৰ চেপ্টাৰত lesson number 1 afternoon on a hill তাত যিবোৰ আমি গ্ৰামাৰ এক্টিভিটি কৰিছিলো তাত আমি simple present tense আৰু simple future tense কেনেকৈ আমি ব্যৱহাৰ কৰিম কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰিম কোনবোৰ সেন্টেন্সৰ ক্ষেত্ৰত কোনবোৰ অ্যাকশনৰ ক্ষেত্ৰত কৰিম আৰু সেন্টেন্স স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব আমি এক্সপ্লেইন কৰিছিলো তোমালোকৰ মনত পৰিছে নে যদি মনত পৰা নাই এবাৰ ভিডিওটো চাই লবা তাত আমি প্ৰেজেন্টত কিবা এটা ঘটনা যদি সংঘটিত হয় কৈছিলো যে তাত সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয় আৰু ফিউচাৰত যদি কিবা এটা কাম আমি ভৱিষ্যতে হ'ব হেতু কথা যদি ক'ব লাগে তেতিয়া আমি ফিউচাৰ টেন্স ব্যৱহাৰ কৰো আৰু ফিউচাৰ টেন্স ব্যৱহাৰ কৰিবৰ কাৰণে ভাৰ্বৰ আগত shall বা will আমি ব্যৱহাৰ কৰো আজি আমি এইটো পাঠত lesson number 2 simple past tense কেতিয়া ব্যৱহাৰ হয় আৰু simple past tense লৈ ভাৰ্বটো আমি কেনেকৈ ৰূপান্তৰ কৰিম কেনেকৈ চেঞ্জ কৰিম তাৰ কথা ডিসকাস কৰি আছো ইতিমধ্যে ইয়াত কি কৈছে আমি অলৰেডি এক্সাম্পল দেখা পালো পাঁচটা সেন্টেন্স দেখা পালো আৰু পাঁচটা সেন্টেন্সত আমি যেটা ভাৰ্ব কেটা দেখিছো তাত পাস্টৰ কথা কৈছে অতীতত হৈ যোৱা ঘটনাৰ কথা কৈছে আৰু ভাৰ্ব কেটা পাস্ট টেন্সত দিয়া আছে আৰু এতিয়া আমাক কৈছে যে অতীতৰ কথা এটা যেতিয়া আমি উল্লেখ কৰিব লাগে হৈ যোৱা ঘটনা এটা যেতিয়া আমি উল্লেখ কৰিব লাগে তেতিয়া আমি ভাৰ্বটো সিম্পল পাস্ট টেন্সত লিখো ইয়াৰ পিছত কি কৈছে চোৱা in the simple past tense of a verb we say what we did আমি কেতিয়া কামবোৰ কৰা yesterday or last week or even a long time ago so simple past tense at ami kunbur action past tense hisabe dhoriম যেটো কাম আমি yesterday কৰিছিলো বা last week ত কৰিছিলো last month last year বা কোনো এটা ঘটনা বহুত years back মানে বহুত অতীতত যদি আমি কোনো কাৰ্য এটা কৰিছিলো তেতিয়া আমি simple past tense use কৰিম এতিয়া simple past tense কৰিবৰ কাৰণে আমি ভাৰ্বটো কেনেকৈ চেঞ্জ কৰিম কেনেকৈ গম পাম যে ভাৰ্বটো simple past tense ত লিখা আছে তাৰ মানে আমি ভাৰ্বটো চেঞ্জ কৰিব লাগিব যেনেকৈ future tense express কৰিবৰ কাৰণে আমি ভাৰ্বৰ আগত shall বা will use কৰিছিলো simple past tense কৰিবৰ কাৰণে আমি কি কৰিম ইয়াত কি কৈছে চোৱা we use the second form of the verb by adding d or ed to the verb let's see the first and second forms of the underlined verbs so ইয়াত কি কৈছে আমি past tense দেখাবৰ কাৰণে ভাৰ্বৰ second form টো ব্যৱহাৰ কৰিব লাগে এতিয়া তোমালোকে যেতিয়া parts of speech শিকিছিলা তোমালোকে parts of speech ৰ ভিতৰত verb পাইছিলা আৰু তেতিয়া তোমালোকে শিকিছিলা যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে আৰু past tense হিসাবে আমি সেন্টেন্সত ভার্বটো দেখাবৰ কাৰণে তাৰ সেকেন্ড ফৰ্মটো ব্যৱহাৰ কৰিব লাগে এতিয়া আমাক কৈছে যে আহাসুন আমি চাও আমি যিকিটা আন্ডারলাইন ইয়াত যিকিটা ভার্ব আমি আন্ডারলাইন কৰিলো তাৰ সেকেন্ড ফৰ্মটো কেনেকে কৰা হৈছে সো এইটো হল ভার্ব একেটা হল
verb যিকেইটা আমি sentence কেইটাত underline কৰা আছিলে আৰু এই verb কেইটা কিহত আছে তাৰ first formত দিয়া আছে আৰু first form to base form বুলিও কোৱা হয় it is first form or base form the second form to বা past form to এই কেইটা তোমালোকে যেতিয়া সেন্টেন্সত পঢ়িছিলা তেতিয়া দেখা পাইছিলা যে তাত কি লিখা আছে looked অলপ আগতে আমি পঢ়িলো verb এটা second form কেনেকে আমি ৰূপান্তৰ কৰিব পাৰো চেঞ্জ কেনেকে কৰিব পাৰো base form verb টোৰ আগত base form টোৰ আগত base form মানে এই কেইটা base formৰ পিছপিনে d or ed লগালে তাৰ d or ed লগালে তাৰ second formলৈ পৰিৱৰ্তন হয় so এতিয়া আমি দেখিছো যে ইয়াত সব লুকৰ ক্ষেত্ৰত আমি কি লগাইছো ed লগাইছো so look is the first form or base form and look is the second form or past form okay so look looked treat treated we have added ed at the end of base form so this is first form this is second form treat treated want wanted again grant granted rush rust okay so ইয়াত আমি প্ৰত্যেকটো পিছপিনে যেতিয়া ed লগাই দিছো তাৰ second form পাই গৈছো base form of পিছপিনে ed লগালে second form পাই যায় okay so ইয়াত এখন তোমালোকৰ টেবল দিয়া আছে this is activity number 7b কি বুলি কৈছে সোৱা read the lesson to find out the past form of the verbs given below write them down in the space provided so ইয়াত base form ইয়াত যিবোৰ word দিয়া আছে হেবোৰ কৰ পৰা লোৱা হৈছে story টোৰ পৰা lesson টোৰ পৰা লোৱা হৈছে so ইয়াত base form দিয়া আছে বা first form বুলিও ক'ব পাৰা আৰু এইটো হল তাৰ past form তোমালোকক এতিয়া এই টেবলখন এবাৰ পঢ়ি চোৱা first verb is live live we have added d and turn live the base form to its second form or past form by adding d we have got lived next is turn here we have added ed touch we have added ed touched shock added ed and it will be shocked realized see already since we have e here so we have only added d and it is realized so এতিয়া আমি গম পাইছো যে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম আৰু সেকেন্ড ফৰ্ম কেনেকুৱা হয় কেনেকৈ ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ পৰা বেস ফৰ্মৰ পৰা আমি সেকেন্ড ফৰ্ম which is past form আমি কেনেকৈ চেঞ্জ কৰিব পাৰো আৰু যেতিয়া কোনো এটা সেন্টেন্সত আমি পাষ্টত হৈ যোৱা কোনো এটা ইভেন্ট ক'ব লাগিব তেতিয়া আমি ভাৰ্বৰ এই সেকেন্ড ফৰ্মটো ইউজ কৰিম ওকে ইয়াত আৰু এটা কথা কৈছে তোমালোকে ইয়াত লক্ষ্য কৰিবা ইমান সময় আমি কি পঢ়ি আছিলো যে ভাৰ্বৰ সেকেন্ড ফৰ্মত পাষ্ট ফৰ্মত আনিবৰ কাৰণে পিছফালে দি বা ed ইউজ হয় ওকে কিন্তু এতিয়া দেখা পাইছানে ইয়াত এটা কথা কৈছে কি কৈছে আহা আমি পঢ়ো there are a few verbs that do not follow the usual pattern of adding d or ed at the end to form the past tense so ইয়াত এটা কথা কৈছে যে প্ৰত্যেকটো ভাৰ্বৰে পিছফালে d or ed লগালে আমি তাক
past formলৈ পৰিৱৰ্তন কৰিব নোৱাৰো বেছিভাগ ভাৰ্বে পাৰো যদিও কিছুমান এনেকুৱা ভাৰ্ব আছে যিবোৰ past formলৈ base formৰ পৰা second formলৈ change কৰিবলৈ যাতে দি বা ed ব্যৱহাৰ নহয় তাৰ হলনি কি হয় গোটেই wordটোৱে change হৈ যায় এটা আমি নতুন word পাও ইয়াত এখন table দিয়া আছে see the first word this is the verb go go base form go কিন্তু আমি যেতিয়া second form বা past form ব্যৱহাৰ কৰিম আমি তেতিয়া এটা নতুন word পাই গৈছো which is when okay again become b e c o m e become the past form is became spelling to slice change hoise etu o ase etu a third one is get e z e t get and past form is got g o t got next c c mane dekha pua s w e c past form saw eta সম্পূৰ্ণ নতুন শব্দ so আমি এতিয়া কি বুজিলো যে ভাৰ্ববোৰ অকল দি বা ed এন্ডত লগালেই যে past tense হয় এনেকুৱা নহয় কিছুমান ভাৰ্ব আছে যিবোৰ কোনো দি বা ed লগাই নহয় পিছফালে আমি নতুন এটা wordে আমি past formত পাই যাম কিন্তু আৰু এনেকুৱা কিছুমান ভাৰ্ব আছে যিটো তাৰ present form বা base form past form আৰু past participle form কোনো ফৰ্মতে তাৰ কোনো ৰূপৰ পৰিৱৰ্তন নহয় সো হেনেকুৱা এটা word কি put put base formতো put past formতো put আৰু past participle তাৰ third formতো put হয় okay so এতিয়া আমি এটা activity কৰিম since আমি যেটা গম পালো যে আমি ভাৰ্বৰ বেস ফৰ্মৰ পৰা কেনেকৈ past ফৰ্মলৈ পৰিৱৰ্তন কৰিব লাগে আৰু কেতিয়া আমি এটা simple past tense লিখিম তাৰ মানে অতীতত হৈ যোৱা ঘটনা এটা describe কৰিবৰ কাৰণে আমি simple past tense লিখো আৰু তেতিয়া আমি ভাৰ্বটো তাৰ বেস ফৰ্মৰ পৰা তাৰ second form বা past ফৰ্মলৈ চেঞ্জ কৰো সো এতিয়া আমি এটা activity আমাক ইয়াত দিছে আৰু ইয়াত কি কৈছে সোৱা this is activity number 7c read the paragraph and fill in the blanks with the simple past tense form of the verbs. So the verbs, yeah, the paragraph diya ase, verb bilak yet blank diya ase, verb bilak bracket or mazot diya ase, aru verb bilak kuntu tense ot likhibo lage simple past tense. Okay, so the first verb is want. So from want, it is wanted. Ed logai dim. King Midas wanted to be the richest king. So he wished, it will be wished, ed. Wished for the pot to turn everything he touched into gold. The divine spirit granted him his wish. King Midas touched, T-O-U-C-H-E-D, touched a stone. It turned, T-U-R-N-E-D, turned into gold. The princess also turned to a statue of gold when the king hugged her. Hug. So, yet hug, H-U, but আমি যেতিয়া past tense লৈ পৰিৱৰ্তন কৰিম double g হৈ যাব h u double g e d hugged her slowly he realized r e a l i s e d realized that everything he touched t o u c h e d
turned into gold. He wanted T-E-D, to get rid of the golden touch. He washed. কি কৰিছিলে? হাতখন ধুইছিলে, past tense. S-H-E-D, washed his hands in the river. The water of the river removed. R-E-M-O-V-E-D, remove the golden touch from his hands. Okay, so see, these are the answers you can note down in your copy. Okay, so that's all for today. Hope you have enjoyed the class. See you again in the next session. Thank you and have a nice day.